এই আমাৰ ওদালগুৰি জিলা ব্ৰহ্ম ধৰ্মৰ এইটো অধিৱেশন আছিলে। অধিৱেশনত মোক আমন্ত্ৰণ জনাইছিল তেওঁলোকৰ মানে এটা কাৰ্যসূচীত। এইফালে চবকে পাই ভাল লাগিল। বড়োসকলৰ মাজত ব্ৰহ্ম ধৰ্ম আমাৰ কি কয় বড়ো সমাজক সংস্কাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট উদগনি দি আহিছে আগৰ পৰাই। গুৰুদেৱ কালীচৰণ ব্ৰহ্ম তেওঁ প্ৰচাৰ কৰিছিলে আৰু সেই ধৰ্মৰ জৰিয়তে বড়োত শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি সমাজৰ সকলো মানে কি কয় মানে সংস্কাৰৰ বা কি কয় পৰিৱৰ্তনৰ কাম কাজবিলাক তাৰ পৰাই আৰম্ভ হৈ আহিছিলে। ব্ৰহ্ম ধৰ্ম প্ৰচাৰৰ লগতে তেখেতে সমাজ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি আধুনিক ৰাজনীতিকলৈকে তেওঁ মানে দৃষ্টি ৰাখিছিলে। তেখেতৰ ভিজন তালৈকে আছিলে আৰু সেই হিচাপে তেতিয়াৰ পৰাই জনজাতিসকলৰ কাৰণেও ৰাজনৈতিক মানে প্ৰেক্ষাপটত এটা সুকীয়া স্থানটো দিব লাগে বুলি চাইমন কমিশ্যনক তেতিয়াই তেওঁৰ নেতৃত্বত অনুৰোধ কৰিছিলে আৰু তাৰ পৰাই গোৱালপাৰা চিটু ৰিজাৰ্ভ হৈ ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়া নিৰ্বাচিত হৈছিল ব্ৰিটিছৰ সময়ৰ পৰা। আৰু তাৰ পৰাই তেখেতে মানে সেইটো সময়ত জনজাতিসকলৰ কাৰণে কাম কৰিবলৈ সক্ষম হৈছে। ট্ৰাইবেল লীগ গঠন কৰি পেলাই আজিৰ জনজাতিসকলৰ সাংবিধানিকভাৱে যি মানে ৰক্ষা কৱচ দি থবলৈ সক্ষম হৈছে অসমত, ইয়াৰ অৱদান মানে গোপীনাথ বৰদলৈ, ভীমবৰ দেউৰী আৰু তাৰ বিহাইণ্ডত আছিলে মানে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম। গতিকে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ মানে যিটো তেওঁৰ আধ্যাত্মিক শিক্ষা সেইটো লৈয়ে ব্ৰহ্ম ধৰ্মই চলি থাকে আৰু সেই হিচাপে আজিৰ সময়তো ব্ৰহ্ম ধৰ্মই মানে আমাৰ গুৰুদেৱৰ যিখিনি শিক্ষা তেওঁৰ যিখিনি আপোনাৰ ফিলচফিকেল কথা তাক প্ৰচাৰ কৰি থাকে। আজি এই ২৪তম অধিৱেশনত মই উপস্থিত থাকিব পাই মই নিজকে ধন্য মানিছোঁ। গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ যি আদৰ্শ সেই আদৰ্শ লৈ আমাৰ প্ৰচাৰ কাৰ্য চলি আছে। বড়ো জাতিটোক উদ্ধাৰকাৰী সংস্কাৰক গ্ৰেট মানে ৰিফৰ্মাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম জাতিটো বড়ো জাতিটো এটা সময়ত লৈ চৈ সকলোৰে পৰা ধৰ্মতে হওক আৰু নিজৰ আমাৰ জাতিটোক গঢ়ি উঠাতে হওক বহুত পিছপৰা আছিলে। সেইটোকে আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বাবাই ধৰ্মৰ জৰিয়তে এই আমাৰ বড়ো জাতিটোক আজি এইখিনি পৰ্যায়লৈ উপনীত কৰিব পাৰিছে। সেয়েহে আমি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ মানৱ জাতিটোৱে গুৰুদেৱ কালীচৰণ ব্ৰহ্মক মহান ব্যক্তি বুলি গণ্য কৰে। মই অনুৰোধ কৰিম আমাৰ যিসকলে যি মানুহ বা ধৰ্মাৱলম্বীসকলে নিজৰ নিজৰ ধৰ্মত থাকিয়েই ঈশ্বৰক চিন্তা চৰ্চা বা ঈশ্বৰক প্ৰাৰ্থনা কৰিলে নিজৰ নিয়মেৰে ঈশ্বৰক যদি বিচাৰে আধ্যাত্মিকতা নিজৰ হৃদয়ত সৃষ্টি কৰি তেতিয়া ঈশ্বৰক বা ঈশ্বৰৰ যি মৰম সেইটো পাব পাৰে। কিন্তু যি গভীৰকৈ আধ্যাত্মিকতা যিবিলাক মানুহৰ অহা নাই হৃদয়ত বা শিকি লোৱা নাই, ইহঁতে কোনোবা কিবা এটা ফুচলালে বা অসুখ বিসুখ হৈছে বোলে সেইখিনিত যেনিবা আপুনি আহক আমাৰ লগত, আমাৰ ধৰ্মটো ল'লে আপোনাৰ ঘৰত সুখ শান্তি আহিব, আপোনাৰ বেমাৰ ভাল হ'ব। সেই যিজনে আধ্যাত্মিকতা নিজৰ হৃদয়ত সোমাই লোৱা নাই ইহঁতেই যায়। ব্ৰহ্ম ধৰ্মৰ উদ্দেশ্য হ'ল মানৱ জাতিক একত্ৰ কৰা। আমি এক বান্ধোনেৰে আমি অসমত জীয়াই থাকিব লাগে। যিয়ে যি কি ধৰ্ম গ্ৰহণ কৰক, পূজা কৰক, আমি মানুহ হিচাপে আমি একেলগ হৈ থাকিব লাগে। আমি কোনো ধৰ্ম আমি ঘৃণা কৰিব নাপাওঁ, ভৰিব নালাগে। যিজনে যেনেকৈ ধৰ্ম গ্ৰহণ কৰিছে, পূজা পাঠ কৰিছে, সেইটো তেনেকৈয়ে চলি থাকিব। কিন্তু আমি মানুহ হিচাপে, মানৱ জাতি হিচাপে আমি এক হৈ পেলাই আমি থাকিব লাগিব। সেইটো আমাৰ ইয়াত এতিয়া আমি দেখিবলৈ পাইছোঁ, আমাৰ সেই নেপালৰ পৰা নেপালী ভাইসকলে ব্ৰহ্ম ধৰ্ম গ্ৰহণ কৰিছে আৰু অৰুণাচলৰ মিৰিবিলাকে ব্ৰহ্ম ধৰ্ম গ্ৰহণ কৰিছে। আমাৰ সেই ইয়াত টংলা সেই যে বামনজুলি বৰংগাজুলি আৰু হাতীগড় বাগান তাৰ পৰা
আমাৰ আদিবাসীসকলে ব্ৰহ্মধৰ্ম গ্ৰহণ কৰিছে, নেপালীসকলে ব্ৰহ্মধৰ্মত দীক্ষিত হৈছে, আমাৰ এই ৰামেশ্বৰ বসুমতাৰী বাবাই দীক্ষা গ্ৰহণ কৰিছে। তেনেকৈ বহুত অকল বড়ো বুলি বড়োৰ মাজতে এই ব্ৰহ্মধৰ্মটো প্ৰৱৰ্তন হোৱা নাই, বিভিন্ন জনগোষ্ঠীয়েও এই ব্ৰহ্মধৰ্মটো গ্ৰহণ কৰিব পাৰে, ইয়াৰ কোনো বাধা নাই। সেইকাৰণে আমি অধিৱেশনত আমি অসমীয়া ভাষা, বড়ো ভাষা, হিন্দী ভাষা, বঙালী ভাষা আমি ক'বলগীয়া হয়, অকল বড়ো বুলি নহয়। কাৰণ তেখেতসকলে গৈ পেলাই ইয়াত অংশগ্ৰহণ কৰিব। এতিয়া সোণালী জয়ন্তীত গহপুৰত যাব, মৰিগাঁৱৰ পৰা আহিব। বড়োসকলে সিহঁতে বড়ো ভাষা ক'ব নোৱাৰে, অসমীয়া ভাষা কয়। তাৰ কাৰণে আমি শাস্ত্ৰ গ্ৰন্থত আমি অসমীয়া ভাষাৰে